আজি হৈছে সৰস্বতী পূজা আৰু ৰাতিপুৱাৰ পৰা সকলোৱে চাগে পূৰা ব্যস্ত হৈ আছে আৰু ময়ো ব্যস্ত হৈ আছোঁ একেবাৰে। কিন্তু বেটাহঁতৰ গা ভাল নাই যদিও বেটি মানে সৰস্বতী পূজাত যাবলৈ পূৰা উৎপাত লগাই আছে। সেইটো কাৰণে উপায় নাই, নিজৰ নিকেতনখন পাতিছোঁ যেতিয়া সেইকাৰণে পাক এটা মাৰি আহোঁগৈ বোলো। আৰু এয়া চব ৰাতিপুৱাৰ পৰা মানে ৰেডি কৰি এইমাত্ৰ আজৰি হৈছোঁ। এতিয়া 10 বাজিবলৈ হৈছে আৰু গ্ৰুপত মেছেজৰ পইণ্ট মেছেজ আহি আছে, গম পাইছেনে ৰাইজ? ইমান দেৰিলৈকে পোৱাগৈ নাই মানে। আৰু এইটো এটা দিন স্পেচিয়েল সকলোৰে কাৰণে। সেইটো কাৰণে সৰু সৰস্বতী হওক ডাঙৰ সৰস্বতী হওক মানে সৰস্বতী পূজা, সেইকাৰণে সেই আগতে যেনেকৈ মানে সৰস্বতী পূজা উদযাপন কৰিছিলোঁ সেই উল্লাসটো নাই, কিন্তু হ'লেও মনত এটা কিবা এটা ফূৰ্তি লাগে, গম পাইছেনে ৰাইজ? আৰু ইয়াত চাওক আমাৰ বেটি ৰেডি হৈ গ'ল। চোৱা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰিব দেই। নিজৰ মানে বিৰাট ভাল লাগিছে। মই মানে এইযোৰ কাপোৰ পিন্ধিম বুলি লৈছিলোঁ আৰু মই পিন্ধিছোঁ এইযোৰ। মায়ে নিজে সেই কৰি লৈছিলে। কেনেকুৱা লাগিছে আমাক, কেনেকুৱা লাগিছে জনাব দেই। বাই বাই। আৰু আমাৰ নিকেতনত কেনেকৈনো পাতিছে আপোনালোকক দেখাম দেই। মই এতিয়া মেকআপ কৰি লওঁ। কেনেকুৱা লাগিছে কোৱা আকৌ? ভাল লাগিছে। হা কেনেকুৱা লাগিছে? ভাল লাগিছে আকৌ বোলে, কেনেকুৱা লাগিব বোলে। হা ঘৰতে ইয়াতে চিপছ খালে কিটো হ'ব? স্কুটি চলাম ন। चलो 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 पिट 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 हर्षदी माँ गोल गया তাৰপিছত আমি গৈ পালোঁগৈ নিকেতন। যেতিয়া আমি পাইছিলোঁগৈ তেতিয়া বাৰু পূজা আৰম্ভ হোৱা নাছিলে, তাৰপিছত আৰম্ভ হ'ল। এয়া যিহেতু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকৰ বাবে অৱতীৰ্ণ হ'ব, তাহাঁতে আজি সোনকালে আহি পেলাই সেৱাভাগ লৈছেহি আৰু তেওঁলোকক আগতেই দিয়া হৈছে সেৱা। তাৰপিছতেহে বাকী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ধূপ জ্বলাইছে, চাকি জ্বলাইছে, সেৱা লৈছে, তেনেকৈ অৰিহণা দি মেলি। তাৰপিছত ইহঁতকো অলপ ভিডিঅ' কৰি ৰাখিলোঁ। মই যেতিয়া যাওঁ তেতিয়াই কয় বোলে আচাৰ্য বোলে ভিডিঅ' এটা বনক, আৰু তাহাঁতৰ উৎসাহতে মই কিন্তু মানে বহুত উৎসাহ পাওঁ আৰু সেনেকুৱা এষাৰ ক'লে। তাৰপিছতে আমাৰ টিকলিকেইজনী দেখিছেনে বাৰু? এই আমাৰ বেটীৰ লগৰ হয় গোটেইকেইজনী। তাহাঁতিও ৰৈ আছে, মানে সোমাব পৰা নাই যিহেতু। মই বোলো অলপ দেৰি ৰৈ থাকা, আৰু মই ইয়াৰ মানুহবিলাকক দেখাইছোঁ। আৰু লগতে মানে এই যে অভিভাৱকসকল, তেওঁলোক খুব কম সময়ে আমাৰ নিকেতনত উপস্থিত হয়হি। প্ৰায় মানে যেতিয়া বছৰেকীয়া পৰীক্ষা হয়, ছমহীয়া পৰীক্ষা হয়, যেতিয়া ফিজ দিবলৈ হয়, সেই মুহূৰ্তখনত তেওঁলোকক কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ। কিন্তু যেতিয়া সৰস্বতী পূজা আহে তেওঁলোক কিন্তু বৰ আগ্ৰহেৰে আহে। সেইটো কাৰণে এওঁলোককো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখালোঁ। আৰু ভাল লাগে এনেকৈ যেতিয়া আহে তেওঁলোকে, মনটো খুব ভাল লাগে। আৰু কিমান দিনৰ কাৰণে যে হেঁপাহ হয় এই দিনটোৰ কাৰণে, সেইটো কাৰণে খুব আগ্ৰহেৰে তেওঁলোকো ৰৈ থাকে। আমাৰো ভাল লাগে যেতিয়া তেওঁলোকক সেই এবছৰ মূৰত সেই দিনটোত যে বিশেষ দিনকেইটা লগ পাওঁ, ভাল লাগে। তেনেকৈ সকলোবিলাকে আহিলে মাত এষাৰ লগাওঁ যেনেকৈ হ'লেও। আৰু এয়া হৈছে আমাৰ প্ৰণৱ আচাৰ্য, পূৰা ব্যৱস্থাপনা কৰি আছে। তেওঁ মানে খিচিৰিত মানে পূৰা দায়িত্ব আছে। তেওঁ কেতিয়াকৈ হ'ব সুধি আছোঁ। আৰু আমাৰ ইয়াৰ সৰস্বতীবিলাক দেখিছেনে? আজি যে বিশেষ দিন নহয় জানো, সেইটো কাৰণে ইমান ধুনীয়াকৈ যে সাজি কাচি আহিছে। আমি কিন্তু আগতে এনেকৈ ইমান সাজি কাচিব নেজানিছিলোঁ। কাজল অকণ লওঁ, সেই লিপষ্টিকটো যে আছে যে লিপষ্টিকতেই আমি গালত ৰঙা ৰঙাকৈ লওঁ, গম পাইছেনে? আজিকালি মেকআপত কি ধুনীয়াকৈ নিজেই মেকআপ কৰি আহে, ভাল লাগে দেখি। আৰু আমাৰ ইয়াৰ বেটি দেখিছেনে বাৰু? লগৰকেইজনীৰ লগত বোলে ৰিলচ বনায়। আৰু তেনেকৈ তাহাঁতি অলপ মই ভিডিঅ' ক্লিপ এটা কৰিলোঁ, আৰু কোনোবাই ৰিলচো বনালে বাৰু তাহাঁতৰ লগত তেনেকৈ। তাৰপিছতে এয়া হৈছে অন্তিমটো সময়ে আমি সকলো আচাৰ্য সমবেত হৈ প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে
ছাত্ৰ ছাত্ৰীও কিছুমান আছিলে খিচিৰি খাই মেলি আজৰি হৈ এয়া শেষৰ বাবে আমি তেওঁক অৰ্পণ কৰিছোঁ। এয়া আৰতি দিছে। তাৰপিছতে বাহিৰত দেখিলোঁ খিচিৰিও খাই আছে। খিচিৰি খোৱা সময়ত যে ইমান ভিৰ হৈছে নহয়, দেখিছেনে বাৰু। এনেকৈ যেতিয়া বাহিৰৰ মানুহবিলাক আমাৰ নিকেতনত সমাগম হয় তেতিয়া কিন্তু বিৰাট মনটোতে আনন্দ লাগে। তেওঁলোকৰ যে এই নিকেতনখনৰ প্ৰতি শ্ৰদ্ধা আগ্ৰহ দেখিলে মানে তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ এই ভিডিঅ'ৰ মাজেৰে। আৰু আমাৰ খিচিৰিৰ সময়ত চাব দেই, মানে কেনেকুৱা হেতা ওপৰা হৈছে। মই এটা ভিডিঅ' ক্লিপ ধৰি ৰাখিছিলোঁ, আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। ধুনীয়া ছোৱালীজনীয়ে মিলাইছে যে একদম পুৰা হেঁচাও পুৰাকৈ একেবাৰে পাতিছে খিচিৰি খাবলৈ। নন্দিতা এটা কম কমকৈ দিবি দেই। ভাজি পৰিলে তাৰপিছত একেবাৰে শেষ মুহূৰ্তত আহি পালেহি ঋতুপৰ্ণা। ঋতুপৰ্ণাক আপোনালোকে বহুত আগৰ ভিডিঅ'ত দেখিছে। এয়া হৈছে ঋতুপৰ্ণা, কিমান ক্ষীণালে দেখিছেনে। যিহেতু ল'ৰাৰ মাক হ'ল আৰু দায়িত্ব বহুত বাঢ়ি গ'ল। তাই যিহেতু টেটৰ মাষ্টৰণী কৰে আৰু তাৰ মাজতে তাই আমাৰ নিকেতনত পদধূলা দিলেহি। সেইটো কাৰণে বহুত বহুত ধন্যবাদ তাইলৈ থাকিল। আৰু এটা পুনৰ নতুন ভিডিঅ'ৰ লগত লগ পাম আপোনালোকক। আজিলৈ বাই বাই।